আহি আছে ভয়াবহ হিটৱেভ ৰাজ্যত উষ্ণতা 42 ডিগ্ৰী পৰ্যন্ত বৃদ্ধিৰ সম্ভাৱনা প্ৰচণ্ড গৰমে দহিব অসমবাসীক প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ বাবে সাজু হওক ৰাজ্যবাসী 10ৰ পৰা 11 দিনলৈ ৰাজ্যত আহিব পাৰে এটা মিনি হিটৱেভ অনাগত 4ৰ পৰা 5 দিনলৈ ৰাজ্যত পৰিব প্ৰচণ্ড গৰম অহা দেওবাৰে ৰাজ্যত গৰমে এই বছৰৰ অভিলেখ ৰচাৰ সম্ভাৱনা আছে 42 ডিগ্ৰী পৰ্যন্ত হ'ব পাৰে তাপমান অহা 4ৰ পৰা 5 দিনলৈ অসমত বৰষুণ হোৱাৰ কোনো সম্ভাৱনা নাই বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনৰ বাবে বৰষুণ কম হোৱাত আহিব গ্ৰীষ্ম প্ৰবাহ বতৰৰ পৰিৱৰ্তনৰ প্ৰভাৱ পৰিছে ঋতুৰ পৰিৱেশতো বতৰ বিজ্ঞান এপসমূহৰ পূৰ্বানুমান মতে বৰষুণ নাহিবও পাৰে বিপৰীতে তাপমান থাকিব 35 ডিগ্ৰীৰ ওপৰত আৰু অনুভৱ হ'ব 46ৰ পৰা 47 ডিগ্ৰীৰ এনে পৰিস্থিতিত এটা মিনি হিটৱেভৰ সন্মুখীন হ'ব পাৰে অসমবাসী নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13